গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি বুধবাৰ 2025 এপ্ৰিল মাহৰ 2 তাৰিখ আৰু অসমীয়া চ'ত মাহৰ 19 তাৰিখ। আজি তিথি চতুৰ্থী, পক্ষ শুক্লপক্ষ। আজি সূৰ্য উদয় হ'ব 5:17 আৰু সূৰ্য অস্ত যাব 5:36। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হ'বলৈ গৈ আছে। কিন্তু আপোনাৰ উৎসাহ নিয়ন্ত্ৰিত কৰি ৰাখক, নহ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে। সাধাৰণতে নিজৰ পইচা বেলেগক দি কাৰো ভাল নালাগে, কিন্তু আজি আপুনি কোনোবা অভাৱী লোকক পইচা দি মনত শান্তি প্ৰাপ্ত কৰিব। বন্ধু আৰু জীৱনসংগী আপোনাক আৰাম আৰু সুখ দিব, নহ'লে বাকী থকা দিনখিনি হতাশা আৰু নিৰসভাৱে অতিবাহিত হ'ব। যদি আপুনি আপোনাৰ প্ৰেমিকাৰ লগত ক'ৰবাত ফুৰিব গৈ আছে, তেন্তে কাপোৰ ভাবি চিন্তি পিন্ধিব। যদি আপুনি এনে নকৰে, তেখেতে বেয়া পাব পাৰে। সহকৰ্মী আৰু বয়োজ্যেষ্ঠজনৰ পূৰ্ণ সহায় সহযোগিতাৰ বাবে অফিচত আপোনাৰ কাম বহুত দ্ৰুতগতিত সম্পূৰ্ণ হ'ব। আজি আপুনি অফিচৰ পৰা ঘৰত আহি নিজৰ পচন্দৰ কাম কৰিব পাৰিব। ফলস্বৰূপে মনত বহুত শান্তি পাব। আত্মীয়ৰ বাবে জীৱনসংগীৰ লগত বাদ বিবাদ হ'ব পাৰে, কিন্তু অন্তত সকলো সমস্যাৰ সমাধান হৈ যাব। 10 বছৰতকৈ কম বয়সীয়া কন্যা শিশুক বহুতো মৰম উপহাৰ যতনেদি দি উপচাই পেলাওক। চাব আপোনাৰ প্ৰেম জীৱন বহুত ভালভাৱে কাটিছে। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে হতাশাৰ পৰা বাচিবৰ বাবে আপোনাৰ মূল্যৱান সময় আপোনাৰ সন্তানৰ লগত কটাওক। আপুনি সন্তানৰ উপচৰ্যা কৰাৰ বাবে এক অজান শক্তি অনুভৱ কৰিব। আপোনাৰ সন্তান পৃথিৱীৰ ভিতৰত সকলোতকৈ অধিক শক্তিশালী আৰু ভাৱনাত্মক জীৱ। সন্তানৰ লগত থাকিলে আপুনি নিজেও ঊৰ্জা লাভ কৰিব। এই ৰাশিৰ যিসকল লোক বিদেশত ব্যৱসায় কৰে, ভাল পৰিমাণৰ অৰ্থ লাভ হ'ব পাৰে। আপোনালোকৰ মাজৰ কোনোবাই গহনা অথবা ঘৰুৱা প্ৰয়োজনীয় বস্তু কিনিব পাৰে। প্ৰেমত যে গভীৰতা বহুত, সেই কথা আপুনি আজি অনুভৱ কৰিব আৰু আপোনাৰ প্ৰিয়জনে সদায় আপোনাক বহুত মৰম কৰিব। যদি কৰ্মক্ষেত্ৰত আগুৱাব বিচাৰে, তেন্তে কামত আধুনিকতা আনিবলৈ চেষ্টা কৰক। ইয়াৰ লগতে নতুন টেকনিকৰ লগত আপডেট থাকক। সেইবোৰ বস্তু পুনৰাবৃত্ত কৰাটো যাৰ আপোনাৰ জীৱনত কোনো মহত্ব নাই, আপোনাৰ বাবে ঠিক নহয়। এনেকুৱা কৰাৰ ফলত আপোনাৰ সময়ৰ অপচয় হ'ব আৰু একো নহয়। এই দিনটো আপোনাৰ বৈবাহিক জীৱনৰ আটাইতকৈ মৰমেৰে পূৰ্ণ দিনৰ ভিতৰত এটা দিন হ'ব। কৰ্মজীৱনত আৰু নিজৰ কেৰিয়াৰত সফলতা অৰ্জন কৰিবলৈ হ'লে আহঁত গছত পানী নিবেদন কৰক। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে বেলেগৰ প্ৰতি বেয়া চিন্তা মনত ৰাখিলে আপোনাৰ মানসিক শান্তি বেয়া হ'ব পাৰে। আপুনি এনেকুৱা চিন্তা বৰ্জন কৰিব লাগে। নিজৰ ভাৱনা নিয়ন্ত্ৰণ কৰক। এইবোৰ বৰ্জন কৰিবৰ বাবে কিছুমান জৰুৰী যোজনা ক্ৰিয়ান্বিত হৈছে আৰু সতেজ আৰ্থিক লাভ হ'ব। আপোনাৰ হাঁহি খিকিন্দালি কৰা স্বভাৱে আপোনাৰ চাৰিওফালৰ পৰিৱেশ আনন্দ ভৰা কৰি তুলিব। ছ'চিয়েল মিডিয়াত প্ৰিয়জনৰ আগৰ কিছুমান পোষ্ট দেখিব। এইবোৰ চাই আপুনি বহুত ভাল অনুভৱ কৰিব। ট্ৰেড শ্ব' আৰু ছেমিনাৰ ইত্যাদিত অংশগ্ৰহণ কৰিলে আপুনি নিজৰ ব্যৱসায়িক সম্পৰ্কসমূহত শুধৰণি আনিব পাৰে। আপোনাৰ অৱসৰ সময় আজি অপ্ৰয়োজনীয় কামত বৰবাদ হৈ যাব পাৰে। বিবাহৰ পিছত প্ৰেম হোৱাটো বহুত জটিল বুলি অনুভৱ হয়, কিন্তু আপোনাৰ আজি অনুভৱ হ'ব যে বিয়াৰ পিছত প্ৰেম প্ৰকৃততে সম্ভৱ। প্লাষ্টাৰ অৱ পেৰিছৰ দ্বাৰা তৈয়াৰী মূৰ্তি ঘৰত হ'লে স্বাস্থ্যত ভাল প্ৰভাৱ পৰিব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কোনো বাধা বিনা ভালকৈ বিশ্ৰাম কৰিব পাৰিব। আপোনাৰ মাংসপেশীক আৰাম দিবৰ বাবে তেলেদি মালিচ কৰিব। আপোনাৰ অতি কাল্পনিক যোজনাসমূহৰ বাবে আপোনাৰ ধন অধিক কমি যাব পাৰে। সকলোকে আপোনাৰ আয়োজিত পাৰ্টিত নিমন্ত্ৰণ দিয়ক, কাৰণ আপোনাৰ ওচৰত আজি অতিৰিক্ত ঊৰ্জা আছে, যি আপোনাক পাৰ্টি অথবা কাৰ্যক্ৰম আয়োজন কৰাৰ বাবে প্ৰেৰণা পাব। আজি আপোনাৰ ধুনীয়া কামবোৰক দেখুৱাবলৈ আপোনাৰ প্ৰেম ভালকৈয়ে ফুলিব। আজিৰ দিনাখন অফিচত পৰিৱেশ ভাল হৈ থাকিব। আজি যি ব্যক্তি আপোনাক লগ পাব, তাৰ লগতে বিনম্ৰ আৰু ভদ্ৰ ব্যৱহাৰ কৰিব। বহুত কম মানুহেহে আপোনাৰ এই আকৰ্ষণীয় ব্যক্তিত্বৰ ৰহস্য জানিব পাৰে। এই সময় জীৱনত আপোনাক বৈবাহিক সম্পৰ্কৰ বাবে অধিক সুখ তথা আনন্দ প্ৰদান কৰিব। ফিটকিৰিৰে দাঁত চাফা কৰিলে আৰ্থিক স্থিতিত
শক্তিশালী হ'ব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰবল আত্মবিশ্বাসে আজিৰ দিনটোৰ সহজ কাম কাজ মিলাই আপোনাক আৰাম কৰিবলৈ অধিক সময় দিব। আপোনাৰ পিতৃৰ পৰামৰ্শমতে চলিলে কৰ্মক্ষেত্ৰত আজি আপোনাৰ ধনৰ লাভৰ যোগ আছে। পৰিয়ালৰ সদস্যসমূহৰ লগত অলপ অৱসৰৰ সময় অতিবাহিত কৰক। প্ৰেমত যে গভীৰতা বহুত, সেই কথা আপুনি আজি অনুভৱ কৰিব আৰু আপোনাৰ প্ৰিয়জনে সদায় আপোনাক বহুত মৰম কৰিব। বয়োজ্যেষ্ঠজনৰ ব্যৱসায়ৰ বাবে আজি এক ভাল দিন। আজি গোটেই দিন খালী থাকিব পাৰে আৰু টিভি নাইবা চিনেমা চাব পাৰে। আপোনাৰ বৈবাহিক জীৱন ইয়াতকৈ অধিক ৰঙীন কেতিয়াও নাছিল। বিষ্ণু চালিচা অথবা আৰতি পাঠ কৰিলে এটা সফল আৰু সুখময় প্ৰেম জীৱন লাভ কৰিব পাৰিব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ হাঁহিমুখীয়া আত্মীয়বোৰৰ লগত সময় অতিবাহিত কৰিলে আপোনাৰ হতাশা কম হ'ব আৰু আপোনাক বহুত আৰাম দিব। আপুনি বহুত ভাগ্যৱান যে আপোনাৰ এনেকুৱা আত্মীয় আছে। নিশ্চিতভাৱে আপোনাৰ আৰ্থিক দিশত শুধৰণি আহিব, কিন্তু লগতে আপোনাৰ নিজস্ব খৰচো বহুত বেছি হৈ পৰিব। দূৰৰ আত্মীয়ৰ যি সংবাদৰ আপুনি আশা কৰি আছিল, সেই ভাল খবৰে আপোনাৰ গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব। প্ৰেম ৰোমাঞ্চ বহুত ৰোমান্টিক হ'ব। এইবাবে তাৰ লগত সম্পৰ্ক কৰক যাক আপুনি সঁচাকৈ ভাল পায় আৰু এই দিনক ভালকৈ উদযাপন কৰক। অফিচৰ কথা যদি কয় তেন্তে আজি আপোনাৰ টীমৰ সকলোতকৈ অধিক অস্থিৰ ব্যক্তি আজি বহুত বুদ্ধিয়কৰ দৰে কথা ক'ব। এই ৰাশিৰ জাতকসকল নিজৰ বাবে বহুত সময় পাব। এই সময়ৰ সঠিক ব্যৱহাৰ আপুনি নিজৰ হবিবোৰ পূৰণ কৰাত কৰিব পাৰে। আপুনি বহুত কিতাপ পঢ়িব পাৰে অথবা পচন্দৰ সংগীত শুনিব পাৰে। আপোনাৰ জীৱনসংগী জ্ঞাত নোহোৱাকৈ আপোনাৰ বাবে এনেকুৱা কাম কৰিব পাৰে যি কথা আপুনি কেতিয়াও পাহৰিব নোৱাৰিব। আৰ্থিক অৱস্থাৰ উন্নয়নৰ বাবে বেলেগৰ প্ৰতি থকা ঈৰ্ষা অথবা হিংসা ত্যাগ কৰক। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলে সামাজিক মিলাপ্ৰীতিৰ বাবে স্বাস্থ্যক প্ৰাথমিকতা দিয়া আৰম্ভ কৰক। আপোনাৰ ভৱিষ্যতক সমৃদ্ধ কৰিবৰ বাবে আপুনি অতীতত যিমান অৰ্থ বিনিয়োগ কৰিছিল সেইবোৰৰ ফলস্বৰূপ ফল আজি পাব। আপোনাৰ হাঁহি খিকিন্দালি কৰা স্বভাৱে আপোনাৰ চাৰিওফালৰ পৰিৱেশ আনন্দ ভৰা কৰি তুলিব। আজি প্ৰেমৰ পিনেদি দিন বহুত বিবাদিত থাকিব। যিবিলাক লোক বিদেশ ব্যৱসায়ৰ লগত জড়িত সিহঁতৰ আজি যথেষ্ট লাভ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ লগতে চাকৰিৰ লগত জড়িত এই ৰাশিৰ জাতকসকল নিজৰ প্ৰতিভাৰ ব্যৱহাৰ কৰ্মক্ষেত্ৰত পুৰা দমে কৰিব পাৰিব। এই ৰাশিৰ ব্যৱসায়ী লোকসকল আজি খালী সময়ত পুৰণি মিত্ৰক লগ কৰিব যাব পাৰে। আজি আপোনাৰ জীৱনসংগী আপোনাৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অসংবেদনশীল হ'ব। প্ৰেমিকাক দেখা কৰাৰ আগত মূৰ বা গা ভাল সুগন্ধিযুক্ত প্ৰাকৃতিক তেলেদি মালিচ কৰাই ল'ব। এই কাৰ্যই আপোনাৰ প্ৰেমৰ সম্পৰ্ক অধিক মসৃণ কৰি তুলিব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজি বন্ধুৱে আপোনাক কোনোবা বিশেষ মানুহৰ চিনাকি কৰাই দিব, যিয়ে আপোনাৰ জীৱনত এক গভীৰ প্ৰভাৱ পেলাব। হঠাৎ আহি পৰা খৰচে আপোনাৰ ওপৰত অধিক আৰ্থিক বোজা জাপি দিব পাৰে। সন্ধিয়াৰ বেছিভাগ সময় আত্মীয়ৰ লগত অতিবাহিত হ'ব। আপোনাৰ প্ৰিয়জনে আপোনাক গোটেই দিন মনত কৰি থাকিব। তেখেতক কিবা ধুনীয়া এক বস্তু ছাৰপ্ৰাইজ দিয়াৰ পৰিকল্পনা কৰক আৰু এই দিনটোক তেখেতৰ বাবে স্মৰণীয় কৰক। কাৰ্যক্ষেত্ৰত আপুনি নিজকে বিশেষ অনুভৱ কৰিব। আপোনাৰ ঘৰৰ মানুহ আজি আপোনাৰ লগত বহুতো সমস্যা ভাগ বতৰা কৰিব পাৰে, কিন্তু আপুনি নিজৰ পৃথিৱীতেই মস্কুল হৈ থাকিব আৰু খালী সময়ত কিছুমান এনেকুৱা কাম কৰিব যিবোৰ কাম কৰি আপুনি সঁচাকৈ আনন্দ লাভ কৰিব। আপোনাৰ জীৱনসংগী অন্য দিনতকৈ আজি আপোনাৰ অধিক যত্ন কৰিব। ভগৱানৰ ওপৰত বিশ্বাস ৰাখক, সৎসংগত থাকক আৰু মানসিক হিংসাৰ পৰা বাচি থাকিলে আৰ্থিক স্থিতি ভালে থাকিব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো লাভত যাব আৰু আপুনি বহুদিনীয়া বেমাৰৰ পৰা অলপ শান্তি অনুভৱ কৰিব। যদিও আজি আৰ্থিক অৱস্থা বহুত ভাল থাকিব, কিন্তু আপুনি যধে মধে খৰচ কৰাৰ পৰা বিৰত থাকিব লাগিব। সন্তানৰ লগত জড়িত সমস্যাসমূহৰ সমাধান উলিয়াবৰ বাবে অলপ সময় বেলেগকৈ ওলাওক। প্ৰেমৰ কোনো সীমনা নাই, ই সকলো সীমাতকৈ ঊৰ্ধত। আপুনি এই কথা আগতে শুনিছিল চাগে, কিন্তু আজি সেই দিন যেতিয়া আপুনি বিচাৰিলে এই ভাৱনাসমূহ অনুভৱ কৰিব পাৰে। এটা গুৰুত্বপূৰ্ণ কাম যিটো আপুনি বহুত দিনৰ পৰা কৰি আছিল, আজি স্থগিত হ'ব পাৰে। অপ্ৰত্যাশিত দূৰ সম্পৰ্কীয় আলহীৰ আগমনে আপোনাৰ সময়ৰ অপচয় ঘটাব পাৰে। চকুৱে মনৰ কথা সকলো ব্যক্ত কৰি দিয়ে।
এই দিনটো আপোনাৰ জীৱনসংগীৰ লগত এই ভাষাতে কথা পতাৰ দিন। অন্ধ ব্যক্তিসকলক সহায় সহযোগ আগবঢ়ালে আৰু অনাথালয়ত পায়স বিতৰণ কৰিলে ব্যৱসায় তথা কৰ্মজীৱনত উন্নতি লাভ কৰিব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কামত বহুত বেছি পিছুৱাই যাব, কাৰণ আপোনাৰ স্বাস্থ্য ভালে নাথাকিব আৰু আপোনাৰ লগ নিদিব। ইয়াৰ বাবে আপুনি বহুত জৰুৰী কাম মাজতে এৰি দিব লগা হ'ব পাৰে। এনেকুৱা অৱস্থাত ধৈৰ্য আৰু সাহসেৰে কামৰ সন্মুখীন হওক। যিবোৰ মানুহ দীৰ্ঘদিনীয়া অৰ্থ সংকটত ভুগি আছিল, সিহঁতৰ ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে, যাৰ ফলত সিহঁতৰ বহুখিনি অসুবিধা দূৰ হ'ব। আপোনাৰ আত্মীয়, যাৰ স্বাস্থ্য বহুত দিনৰ পৰা বেয়া হৈ আছে, তেখেতক আজি আপুনি চাব যাব পাৰে। বেলেগৰ হস্তক্ষেপ আপোনাৰ গতিৰোধত বাধাৰ সৃষ্টি কৰিব। সহকৰ্মীৰ সহযোগ অনুযায়ী আপুনি নিজৰ সমস্যাৰ পৰা অতি সোনকালে ওলাবলৈ সক্ষম হ'ব আৰু আপোনাৰ উন্নতিত এয়া সহায়কাৰী ৰূপে পৰিগণিত হ'ব। যদি ক'ৰবাত বাহিৰত যোৱাৰ পৰিকল্পনা আছে, তেন্তে এই যোজনাসমূহ সময়ত বাতিল হৈ যাব পাৰে। আপোনাৰ জীৱনসংগীৰ এলেহুৱা প্ৰকৃতিয়ে আপোনাৰ বহুত কামত সমস্যাৰ সৃষ্টি কৰিব পাৰে। সুস্বাস্থ্য প্ৰাপ্তিৰ বাবে কলা কাজল কোনোবা এৰাবাৰীত মাটিৰ তলত পুতি থওক। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বেলেগক সমালোচনা কৰাৰ স্বভাৱৰ বাবে অন্যই আপোনাক সমালোচনা কৰিব পাৰে। আপোনাৰ চেন্স অফ হিউমাৰ ৰাখক আৰু এনে কৰিলে আপুনি সমালোচনা কৰিলেও তাক ভালভাৱে গ্ৰহণ কৰিব পাৰিব। যিসকল লোকে ঋণ লৈ থৈছিল, আগতে সিহঁতক আজি ঋণ পৰিশোধ কৰিব লাগিব, যাৰ ফলত আৰ্থিক স্থিতি দুৰ্বল হৈ পৰিব। আত্মীয় আৰু বন্ধুৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। আপোনাৰ গিৰিয়েক অথবা ঘৈণীয়েকৰ পৰিয়ালৰ সদস্যৰ বাবে আপোনাৰ দিন অলপ সমস্যা জড়িত যাব পাৰে। নতুন পৰিযোজনা আৰু খৰচ কৰাৰ পৰা বিৰত থাকক। জীৱনসংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আজি আপুনি অফিচৰ পৰা সোনকালে ওলাব পাৰে, কিন্তু বাটত অত্যধিক ভিৰৰ বাবে আপুনি এনেকুৱা কৰাত ব্যৰ্থ হ'ব। কোনোবা বন্ধু অথবা ওচৰ চুবুৰীয়া অথবা আত্মীয়ৰ বাবে আপোনাৰ বৈবাহিক জীৱনত বাক বিতণ্ডতা হ'ব পাৰে। প্ৰেম সম্পৰ্ক অধিক শক্তিশালী কৰিবলৈ কুকুৰ অথবা কুকুৰৰ পোৱালীক এবাটি ভৰা গাখীৰ খাবলৈ দিয়ক। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ অতিৰিক্ত সময়খিনি নিজস্ব ইচ্ছাসমূহ পূৰণ কৰাত অথবা সেই কামবোৰ কৰাত ব্যতীত কৰিব লাগে, যিবোৰ কৰিলে আপুনি বহুত সুখী অনুভৱ কৰে। চন্দ্ৰৰ স্থিতিৰ বাবে আজি আপোনাৰ ধন বিনা কাৰণৰ বস্তুৰ ওপৰত খৰচ হ'ব পাৰে। যদি আপুনি ধন সঞ্চয় কৰিব বিচাৰে, তেন্তে হয়তো আপোনাৰ জীৱনসংগী অথবা মা দেউতাৰ লগত এই বিষয়ে আলোচনা কৰিব পাৰে। যিবোৰ মানুহৰ লগত আপোনাৰ মাজে মাজে দেখা হৈ থাকে, সিহঁতৰ লগত কথা বতৰা আৰু সম্পৰ্ক ভাল কৰিবলৈ ভাল দিন হ'ব। আপুনি নিজৰ ফালেদি সকলোতকৈ ভাল ব্যৱহাৰ কৰা উচিত, কাৰণ আপোনাৰ প্ৰিয়জনৰ মুড আজি অনিশ্চিত হ'ব। যি ব্যক্তি কলা আৰু ৰংগমঞ্চৰ লগত জড়িত, সিহঁতক আজি নিজৰ কৌশল দেখুৱাবলৈ বহুত সুযোগ প্ৰাপ্ত হ'ব। যেতিয়া আপোনাৰ পৰা পৰামৰ্শ বিচৰা হয়, তেতিয়া সংকোচ নকৰিব, কাৰণ ইয়াৰ বাবে আপুনি বহুত প্ৰশংসা লাভ কৰিব। মন মগজু বেয়া হোৱা বাবে আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগী আপোনাক বিনা কাৰণত অশান্তি প্ৰদান কৰি আছে। প্ৰেম জীৱনক স্মৰণীয় কৰিবৰ বাবে প্ৰেমিকাক দেখা কৰিবৰ আগতে মৌ সেৱন কৰক। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।